নমস্কাৰ ড্ৰাইভিং লাইসেন্স কেনেকৈ ৰিনিউৱেল কৰিব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছো সকলো কাম আপোনালোকে অনলাইনতে কৰিব কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম লগতে আপোনাৰ যদি ড্ৰাইভিং লাইসেন্সত ভুল আছে আপোনাৰ নাম বা ডেট অফ বাৰ্থ বা আপোনাৰ এড্ৰেছ তেন্তে আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিব বা আপুনি ফটো কেনেকৈ চেঞ্জ কৰিব পাৰিব এই সকলোবোৰ ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ গৈ আছো সেয়েহে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব এটা ভিডিঅ'ত আপোনালোকে বহুকেইটা ইনফৰমেশ্যন পাই যাব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি চেনেলত নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সেৱাজটোৰ এইটো লিংক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব দেখা পাইছে আপোনালোকে ৰিনিউৱেল অফ ড্ৰাইভিং লাইসেন্স ফৰ ট্ৰান্সপৰ্ট বা নন ট্ৰান্সপৰ্ট ছাপৰ্টিং ডকুমেণ্ট কি প্ৰয়োজন হ'ব ৰিকমেণ্ডেড আপোনালোকে চাব পাৰে ড্ৰাইভিং লাইসেন্স প্ৰয়োজন হ'ব আপোনাৰ যোনটো ড্ৰাইভিং লাইসেন্স পাৰ হৈ গৈছে সেইটো ড্ৰাইভিং লাইসেন্স আৰু এপ্লিকেশ্যন ফৰ্ম নং 9 আৰু ফৰ্ম নং 1 সেল্ফ ডিক্লেৰেশ্যন ফিজিকেল ফিটনেছ আৰু ফৰ্ম নং 1A মেডিকেল ফিটনেছ এই কেনেকৈ আপোনালোকে এই চাৰ্টিফিকেটবোৰ পাব আৰু কেনেকৈ ফিল আপ কৰিব সেইটো আপোনালোকক মই জনাম সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব এপ্লাই নাও অপশ্যনত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে ৰিনিউৱেল অফ ড্ৰাইভিং লাইসেন্স ফৰ নন ট্ৰান্সপৰ্ট ইয়াতে এপ্লিকেণ্ট নেম আপোনাৰ ড্ৰাইভিং লাইসেন্স যেনেকৈ নামটো আছে তেনেকৈ এণ্টাৰ কৰিব আৰু মোবাইল নম্বৰ আপোনাৰ ড্ৰাইভিং লাইসেন্সত যোনটো নাম্বাৰ দিছিলে সেইটো নাম্বাৰ এণ্টাৰ কৰিব এড্ৰেছ লাইন আপোনাৰ গাঁও পোষ্ট অফিচ থানা পিন কোড সেইবোৰ আপোনালোকে দিব পাৰে মই ডাটাখিনি ফিল আপ কৰি আছোঁ তাৰ পাছত নেক্সট আপোনাক দেখুৱাই আছোঁ ডাটাখিনি ফিল আপ হৈ গৈছে মই ইয়াতে প্ৰচিডত ক্লিক কৰিম আৰু পুনৰ প্ৰচিডত ক্লিক কৰিম ইয়াতে আপোনালোকে দেখা পাইছে যোনটো পৰিবহণৰ অফিচিয়েল ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰি দিছে ইয়াতে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব এপ্লিকেশ্যন ফৰ ছাৰ্ভিচ অন ড্ৰাইভিং লাইসেন্স ইয়াতে আপোনাৰ যোনটো ড্ৰাইভিং লাইসেন্স নাম্বাৰ সেইটো দিব লাগিব আৰু আপোনাৰ যোনটো ডেট অফ বাৰ্থ ড্ৰাইভিং লাইসেন্স যেনেকৈ আছে তেনেকৈ এণ্টাৰ কৰিব আৰু কেপচা কোডটো ফিল আপ কৰি আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক কৰি গেট ডিএল ডাটা মানে ড্ৰাইভিং লাইসেন্স ডাটা অপশ্যনত ক্লিক কৰিব লাগিব চ' ইয়াতে মই ডাটাখিনি ফিল আপ কৰি আছোঁ লোডিং লোৱাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাই যাব আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ ডিটেইলছখিনি শ্ব' হৈ যাব আপোনাৰ নাম গাৰ্জেন নেম ডেট অফ বাৰ্থ ব্লাড গ্ৰুপ ফটো সকলোবোৰ ইয়াতে শ্ব' হৈ যাব আৰু আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব তাৰ পাছতে ইয়াতে আপুনি কনফাৰ্ম কৰিব লাগে যোনটো ড্ৰাইভিং লাইসেন্স আপোনাৰ হয়নে নহয় য়েছ কৰিব আপোনাৰ যদি পিন কোড হয় পোষ্টেল কোডটো সেইটো আপোনালোকে এণ্টাৰ কৰিব আৰু আসামটো অলৰেডি সিলেক্টেড থাকিব আৰু ইয়াতে আপোনাৰ যোনটো দ্বিতীয় অফিচ হয় সেইটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে প্ৰচিড অপশ্যনটো তাতে ক্লিক কৰিব যোনটো আপোনাৰ ড্ৰাইভিং লাইসেন্স নাম্বাৰ আৰু ইছ্যু ডেট এই সকলোবোৰ দেখা পাই যাব ঠিক আছে আৰু তললৈ স্ক্ৰল ডাউন কৰিব কনফাৰ্মত ক্লিক কৰিব অ'কে কৰিব অ'কে কৰাৰ পাছতে আপোনালোকে এইটো ষ্টেপত আহি যাব অথেণ্টিকেশ্যন ইয়াত আপোনালোকে দুটা অপশ্যন পাই যাব সাবমিট বাই আধাৰ অথেণ্টিকেশ্যন সাবমিট উইথাউট আধাৰ অথেণ্টিকেশ্যন দুটা অপশ্যন আছে আপোনালোকে দেখা পাইছে এই আধাৰ অথেণ্টিকেশ্যন অপশ্যনটো সিলেক্ট কৰিলে প্ৰথম যোনটো অপশ্যন সিলেক্ট কৰিলে আপোনালোকে আধাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো প্ৰয়োজন হ'ব তাত এটা OTP যাব আৰু OTPটো আপোনালোকে এটা ফিল আপ কৰিব লাগিব আৰু সাবমিট উইথাউট আধাৰ অথেণ্টিকেশ্যন কৰিলে আপোনালোকে দ্বিতীয় অফিচ ভিজিট কৰিব লাগিব তেতিয়াহে আপোনাৰ কামটো হ'ব চ' ইয়াতে আপোনালোকে প্ৰথম অপশ্যনটো সিলেক্ট কৰিব যদি আপোনাৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে এণ্ড সাবমিটত ক্লিক কৰিব অ'কে কৰিব অ'কে কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ষ্টেটটো আহি গৈছে আধাৰ অপশ্যনটো ৰাখিব আৰু আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব আধাৰ কাৰ্ড নাম্বাৰ দিয়াৰ পাছতে গেট OTP অপশ্যনত ক্লিক কৰিম OTP চেণ্ড হৈ গৈছে আৰু এণ্টাৰ OTP হিয়াৰ ইয়াতে মই OTPটো এণ্টাৰ কৰিম OTPটো এণ্টাৰ কৰি দিলোঁ আৰু ইয়াতে আপোনালোকে টিক কৰিব বক্সত ঠিক আছে টিক কৰাৰ পাছতে অথেণ্টিকেট অপশ্যনত ক্লিক কৰিব ইয়াতে অলপ লোডিং ল'ব দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোলকৈ যাব আপোনালোকে প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই আছোঁ এপ্লিকেণ্ট নেম ডেট অফ বাৰ্থ ৰিলেটিভছ নেম জেণ্ডাৰ আৰু এড্ৰেছখিনি শ্ব' হৈ যাব ঠিক আছে তাৰ পাছতে প্ৰচিড অপশ্যনত ক্লিক কৰিব প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব এতিয়া আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ ছাৰ্ভিচ অন ড্ৰাইভিং লাইসেন্স নাম্বাৰ আপোনাৰ নাম আৰু সিলেক্টেড RTO অফিচটো শ্ব' হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে কেইবাটাও ছাৰ্ভিচ পাই যাব select the required DL service sense of address in DL তাৰ পাছতে ৰিপ্লেচমেণ্ট অফ DL ইছ্যু অফ ইণ্টাৰনেশ্যনেল ড্ৰাইভিং লাইসেন্স পাৰ্মিট আৰু এণ্ডৰ্ছমেণ্ট অফ ড্ৰাইভিং হাজাৰ্ডছ মেটেৰিয়েলছ আৰু DL এক্সট্ৰেক্ট আৰু ইছ্যু অফ ডুপ্লিকেট DL আৰু সাৰেণ্ডাৰ অফ COV আৰু চেঞ্জ অফ ফটো এণ্ড ছিগনেচাৰ ইন DL এইকেইটা আপোনালোকে দেখা পাইছে চ' আপুনি যদি ফটো বা ছিগনেচাৰ চেঞ্জ কৰিব বিচাৰে সেইটো চেঞ্জ কৰিব পাৰিব এড্ৰেছ চেঞ্জ কৰিব পাৰিব চ' আপুনি যিটো ছাৰ্ভিচ আপুনি ইয়াতে বিচাৰিছে সেইটো আপোনালোকে সিলেক্ট কৰিব লাষ্ট অপশ্যনটো সিলেক্ট কৰিছোঁ এণ্ড প্ৰচিডত ক্লিক কৰিম প্ৰচিডত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ ছাৰ্ভিচ অন ড্ৰাইভিং লাইসেন্স
সো ইয়াতে ড্ৰাইভিং লাইসেন্স নাম্বাৰ সিলেক্টেড RTO অফিস নেম এইবোৰ শো হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে চেঞ্জ অফ ফটো এণ্ড সিগনেচাৰ select reason for changing photo and signature আপোনালোকে দিব লাগে কিহৰ কাৰণে আপুনি ফটো আৰু সিগনেচাৰ চেঞ্জ কৰিব বিচাৰে যোনটো অপচন আপোনাৰ কাৰণে এপ্ৰিচিয়েট হয় এটা আপোনালোকে সিলেক্ট কৰিব এণ্ড কনফাৰ্মত ক্লিক কৰিব লোডিং লোৱাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ক্লিক হিয়াৰ টু সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম 1 ডিক্লেৰেশ্যন আপোনালোকে দেখাই পাইছে প্ৰথমটো আপোনালোকে নো কৰিব সেকেন্ডটো ইয়েস কৰিব ঠিক আছে বাকি কেইটা আপোনালোকে সিম্পলি নো কৰিব এণ্ড আই হেভ ডিক্লেয়াৰ্ড ডেট এটো ক্লিক কৰি সাবমিটত ক্লিক কৰি দিব ওকে কৰিব আপোনাৰ সেল্ফ ডিক্লেৰেশ্যন ফৰ্মখন সাবমিট হৈ যাব ডিজিটালি আপুনি এটো প্ৰিন্ট কৰিব নালাগে ঠিক আছে গোটেইকেইটা বক্স টিক কৰি দিব টিক কৰাৰ পাছতে আপোনালোকে ইয়াৰে ক্যাপচা কোডটো দেখা পাইছে ক্যাপচা কোডটো ফিল আপ কৰিব সাবমিটত ক্লিক কৰিব ওকে কৰিব ওকে কৰাৰ পাছতে আপোনালোকে দেখা পাইছে কংগ্ৰেচুলেশ্যন ইয়োৰ এপ্লিকেশ্যন হেজ বিন সাবমিটেড সাকসেসফুলি সো এটা আপোনালোকে ওকে কৰিব ওকে কৰাৰ পাছতে এনেকৈ এপ্লিকেশ্যন ৰেফাৰেন্স স্লিপ এটা জেনাৰেট হৈ যাব আপোনালোকে দেখা পাইছে আৰু আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হয় তাতো সেন্ড হৈ যাব তাৰ পাছতে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব প্ৰিন্ট একনলেজমেন্ট ৰিচিটত ক্লিক কৰি আপুনি প্ৰিন্ট কৰিব পাৰিব নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছতে আপোনালোকে এটা দেখা পাইছে ক্যাপচা কোডটো ফিল আপ কৰিব ফিল আপ কৰাৰ পাছতে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছতে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব এপ্লিকেশ্যন ডিটেইলছ আৰু আপোনাৰ ফটো হেবোৰ শো হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথম নাম্বাৰটো এক নাম্বাৰটো কমপ্লিট হৈ গৈছে সাৰ্ভিস অন DL টো কমপ্লিটেড হৈ গৈছে ফটো এণ্ড সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে টু বি ডান বাই এপ্লিকেন্ট প্ৰসিড কৰিব লাগিব সো প্ৰসিডত ক্লিক কৰিম প্ৰসিডত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এনেকৈ ইন্টাৰফেসটো খোল খাই যাব আৰু ইয়াতে আপুনি দেখা পাইছে আপলোড ফটো এণ্ড আপলোড সিগনেচাৰ আপুনি এই দুটা ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে ফটো সাইজ আৰু সিগনেচাৰবোৰ দিয়া আছে তেনেকৈ আপোনালোকে যেনেকৈ ইয়াত দিয়া আছে তেনেকৈ আপোনালোকে আপলোড কৰিব লাগিব যোনটো ফটোৰ সাইজটো কিমান থাকিব লাগে ইয়াত লিখা আছে আৰু সিগনেচাৰ কিমান সাইজ থাকিব লাগে এটো লিখা আছে সো ইয়াতে মই ফটো আৰু সিগনেচাৰটো সিলেক্ট কৰি ললো এণ্ড আপলোড এণ্ড ভিউ ফাইল অপচনত ক্লিক কৰিম সো তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে সেভ টু ফটো এণ্ড সিগনেচাৰ ইমেজ ফাইল সো ইয়াতে আপোনালোকে ক্লিক কৰিব ওকে কৰিব সো আপোনাৰ ফটো এণ্ড সিগনেচাৰটো সেভ হৈ যাব দেখা পাই যাব আপুনি নেক্সট কৰিব সো ইয়াতে ক্যাপচা কোডটো ফিল আপ কৰিব লাগিব তো ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছত সাবমিটত ক্লিক কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে আপলোড ফটো এণ্ড সিগনেচাৰটো কমপ্লিট হৈ গৈছে তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাব আপলোড ডকুমেন্ট ইয়াতে আপোনালোকে প্ৰসিড কৰিব ইয়াতে কি কৰিব লাগিব আপুনি এটা আইডি প্ৰুফ আপলোড কৰিব লাগিব যে আপোনাৰ ফটো আৰু সিগনেচাৰটো এটা প্ৰুফ দিবৰ কাৰণে যে আপুনি বেলেগ ফটো আপলোড কৰি দিব পাৰে তাৰ বাবে এটা আইডি প্ৰুফ আপোনালোকে আপলোড কৰিব লাগিব সো ইয়াতে আপুনি পান কাৰ্ডটো সিলেক্ট কৰিব পাৰে ঠিক আছে ওকে কৰিব ওকে কৰাৰ পাছতে আপুনি ইয়াতে দেখা পাইছে ডকুমেন্টত পেন কাৰ্ড অফ এপ্লিকেন্ট সিলেক্ট কৰিব পাৰে আৰু ইয়াতে আপুনি পান কাৰ্ড সিলেক্ট কৰিব এণ্ড দেন ইয়াতে আপুনি পান কাৰ্ড যোনটো নাম্বাৰ হয় ডকুমেন্ট নঙত আৰু ইস্যু বাই আৰু ইস্যু ডেটটো দিব পাৰে আৰু কন্টেক্ট নং দিব পাৰে চুজ ফাইলত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ যোনটো পান কাৰ্ড হয় এটো কপিটো আপলোড কৰিব লাগিব কপিটো আপলোড হৈ গৈছে ইয়াতে কনফাৰ্মত ক্লিক কৰিব আৰু নেক্সট আপুনি ইয়াতে আপোনাৰ যোনটো কপি অফ ড্ৰাইভিং লাইসেন্স এটো আপলোড কৰিব লাগিব কনফাৰ্মত ক্লিক কৰিব কনফাৰ্মত ক্লিক কৰাৰ পাছতে আপোনাৰ ড্ৰাইভিং লাইসেন্সখনো আপলোড হৈ যাব আৰু নেক্সটত ক্লিক কৰিব পুনৰ ক্যাপচা কোডটো ইয়াতে ফিল আপ কৰিব লাগিব এণ্ড সাবমিটত ক্লিক কৰিব তো সাবমিটত ক্লিক কৰাৰ পাছতে আপুনি ইয়াতে দেখা পাইছে ফি পেমেন্ট অপচনত আহি গৈছে ইয়াতে প্ৰসিড কৰি দিব আৰু ইয়াতে আপুনি এটা পেমেন্ট কৰিব লাগিব ইয়াতে আপুনি দেখা পাইছে 350 रुपीस এটা আপুনি পেমেন্ট কৰিব লাগিব যোনটো আপুনি ফটো আৰু সিগনেচাৰ চেঞ্জ কৰিবৰ কাৰণে আৰু আপোনাৰ যোনটো DL টো বাই পোষ্ট আহি যাব ড্ৰাইভিং লাইসেন্সটো চেঞ্জ ফটো আৰু সিগনেচাৰ চেঞ্জ হয় ইয়াতে আপুনি কমন PGA অপচনত সিলেক্ট কৰিব আৰু ইয়াতে ক্যাপচা কোডটো ফিল আপ কৰিব ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো ইয়াতে শো হৈ যাব প্ৰসিড অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপুনি দেখা পাইছে 200 প্লাস 150 টোটাল 350 रुपीस এটা আপুনি পে কৰিব লাগিব আৰু টাৰ্মছ এণ্ড কণ্ডিচনৰ সিলেক্ট টিক কৰিব আৰু পে নাও অপচনত ক্লিক কৰিব ইয়াতে অলপ লোডিং ল'ব পাৰে আপুনি বেক বা ৰিফ্ৰেছ কৰি দিব নালাগে ইয়াতে আপুনি দেখা পাইছে সিলেক্ট ই-গ্ৰাছ অপচনত সিলেক্ট কৰিব আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিচনৰ টিক কৰিব সাবমিটত ক্লিক কৰিব পেমেন্ট গেটৱে অপচনত সিলেক্ট কৰিব 3 নম্বৰ অপচনটো এণ্ড দেন আপুনি ইয়াতে যিকোনো এটা বেংক সিলেক্ট কৰিব পাৰে মই লাষ্ট অপচনটো সিলেক্ট কৰিছো ইউনিয়ন বেংক অফ ইণ্ডিয়া এণ্ড দেন এগ্ৰিত ক্লিক কৰিব আৰু প্ৰসিড ফৰ পেমেন্ট অপচনত ক্লিক কৰিব ওকে কৰিব ইয়াতে অলপ লোডিং ল'ব আপুনি ৰিফ্ৰেছ বা বেক কৰিব নালাগে আমি ফাইনালি লাষ্ট স্টেপত পাই গৈছো সো এনেকৈ আপোনালোকে ড্ৰাইভিং লাইসেন্সৰ ৰিনিউৱেল লগতে ফটো চেঞ্জ বা আপোনাৰ
এড্ৰেছ চেঞ্জ বা আপোনাৰ ছিগনেচাৰ চেঞ্জ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে আপুনি ভিডিঅ'টো এটা লাইক কৰিব।